অহ কি যে লেতেৰা ঘৰ এইবোৰ ঘৰলৈ আহিবলৈ মোৰ মনেই নাযায় নোৱাৰাতহে আহিছো জুলি জুলি বাইদেউ তই আহিছ খবৰ এটাও নিদিলি যে ইমান ৰাতিপুৱাই আহা বহিচোন নবহো ইমান লেতেৰা ঠাইত বহিবৰ মোৰ অলপো ইচ্ছা নাই বেমাৰহে হ'ব মোৰ তোক খবৰ দিবলৈ তোৰ ফোন নাম্বাৰ মোৰ লগত নাই তোৰ লগত কথা পাতিবলৈ মোৰ বৰ মন যায় জাননে বাইদেউ আজি তই মোৰ ফোন নাম্বাৰটো লৈ যাবি দেই তহঁতৰ নিচিনা ইমান ল' ক্লাছ মানুহৰ ফোন নাম্বাৰ মোৰ ফোনত নাৰাখো বেয়া নাপাবি বাইদেউ চাওঁ অলপ আঁতৰি দে তই কি বা চুই আহিছ ইমান লেতেৰাকৈ থাক অলপ ইফালে যা মোৰ গাত গা নলগাবি মই লেতেৰাকৈ নাই থকা বাইদেউ বাৰু হ'ব তই নবহ কচোন ক ভালনে ঘৰত সকলোৰে ভাল আমাৰ বেয়া হ'ব লগা কি আছে তহঁতৰ দৰে আমি অভাৱী লাইফ পোৱা নাই নহয় ইমান টকা আছে আমাৰ ইমানবোৰ সা সম্পত্তি আছে আমাৰ বেয়া হ'বলগীয়া কি আছে আচলতে কালিলৈ মোৰ আৰু মিষ্টাৰৰ এনিভাৰ্চাৰী আছে ৱেডিং এনিভাৰ্চাৰী পাৰ্টি আয়োজন কৰিছো আৰু ভাবিলো তই মোৰ ভণ্টিজনী চহৰতে আছ যেতিয়া মাত এষাৰ দি যোৱাটো ভাল হ'ব যাবি দে আমাৰ ষ্টেণ্ডাৰ্ড পাৰ্টি এটেণ্ড কৰি চাবি কি মজা লাগিব নহয় সেইবোৰ খানা তই লাইফতো খায়ে পোৱা নাই যিবোৰ খানা আমি খুৱাম হো ভিন্দু আৰু তোৰ বিবাহ বাৰ্ষিকী যাম দে কিয়নো নাযাম বাৰু শুন তই অকলেই যাবি তোৰ ল'ৰাটো আৰু মানুহজনক লগত নিনিবি কিয় তোৰ মানুহজন ভিখাৰীৰ দৰে লাগে দেখিলে মোক যি ধৰণেহে থাকে ইমান দুখীয়া মানুহ মতা মানুহ যিহেতু বাহিৰত ওলাই ফুৰে বহুতে গম পায় বহুতৰ ঘৰত হাজিৰাও কৰে চাগে গতিকে তেনেকুৱা মানুহ মোৰ ঘৰলৈ গ'লে চিনিয়ে পাই যাব মানুহে আৰু ক'ব হাজিৰা কৰা মানুহটোকো মাতিছে সেয়ে তোৰ মানুহজনক নিনিবি আৰু লগতে তোৰ ল'ৰাটো সিটো বস্তুবোৰ দেখি একেবাৰে কিবা ৰাক্ষসৰ দৰে খাব আৰু সেইবোৰ দেখি শুনি মই লাজ পামতো ন তই লাগিলে এসোপামান তালৈ টোপোলা বান্ধি আনিবি কিন্তু তাক নিনিবি মানুহজনক মানে তোৰ জোৱাইক নালাগে যাব বুলি ক'ব পাৰিম বাৰু কিন্তু ল'ৰাটোকনো কেনেকৈ ক'ম সি মই নগ'লে মানে কলৈকো নাযায় আৰু মই গ'লে সি যাব বিচাৰে আৰু বাইদেউ তোৰ ল'ৰা ৰণকৰ লগত সি বৰ ভাল পাই খেলি ৰণক এতিয়া ডাঙৰ হ'ল আৰু ৰণকে এতিয়া ভাল ফ্ৰেণ্ড বনালে এতিয়া ৰণকে তোৰ ল'ৰাক মনত ৰাখি থোৱা নাই আৰু তোৰ ল'ৰাৰ লগত তাৰ খেলাৰ বয়সো নাই আৰু সি নেখেলেও গতিকে তই সেইবোৰ সম্বন্ধ দেখাব নালাগে মাথো তই যাবি ল'ৰাটোক নিনিবি তোৰ মানুহজনকো নিনিবি হ'ব বাৰু বাইদেউ মই বুজাই চাম ল'ৰাটোক যদি মানি লয় তেতিয়া মই যাম যদি সি মানি নলয় মই যাব নোৱাৰিম চাগে তোৰ মোৰ সম্পৰ্ক ইমানতে শেষ হ'ব মই আহি তোক ঘৰতে নিমন্ত্ৰণ জনোৱাৰ পিছত যদি তই মোৰ এনিভাৰ্চাৰী পাৰ্টিলৈ নাযাও তেন্তে তোৰ মোৰ সম্পৰ্ক ইমানতে শেষ হ'ব সেনেকৈনো কিয় কৈছ বাইদেউ তই নিজেই ভাবিছা হ'ব দে বাইদেউ মই যেনে তেনে কিবা এটা কৰি হ'লেও যামেই মোৰ কথা কেইটা মনত ৰাখিবি হ'ব দে বাইদেউ এতিয়া মই যাওঁ তহঁতৰ ঘৰৰ ভিতৰত সোমাই থাকিলে উশাহ ল'ব নোৱাৰা যেনেই লাগে মোৰ আহিছো মই যা এখেতে মানায়ে কৰিছিল ল'ৰাটোক নিনিয়াকৈ তুমি যাব নালাগে বুলি কৈছিল কিন্তু মই এখেতক কেনেকৈ কৈ দিওঁ ল'ৰাটোক নিবলৈ আপোনাক নিবলৈ যে মোক মোৰ বাইদেৱে মানা কৰিছে কিন্তু ময়ো যদি নাযাওঁ তাৰ সম্পৰ্ক শেষ হ'ব বুলি কৈছে মা দেউতাৰ মৃত্যু হৈ গ'ল ওচৰতে বাইদেউজনীয়ে আছে এতিয়া যদি বাইদেউজনীকো এদৰে এৰি দিওঁ তাইৰ লগত যদি মোৰ সম্পৰ্কটো শেষ কৰি দিওঁ কি হ'ব বাৰু মই নোৱা আপোন বুলিবলৈ কাৰ ঘৰলৈ এনি থাকিবলৈ বা এদিন মুখখন দেখাবলৈ যাম বাইদেউ বহুত ধনী ঘৰৰ মানুহ আমাৰ নিচিনা ঘৰৰ মানুহৰ লগত সম্পৰ্ক ৰাখিবলৈ লাজ পাবয়েতো আৰু মোৰ মানুহজনে হাজিৰা কৰে যাৰে তাৰে ঘৰত কাম কৰে কিজানি বাইদেউ চিনাকি কোনোবাই দেখে এখেতক চিনি পায় সেইবোৰ কথা ভাবিয়েতো হাক দিছে এখেতক নিবলৈ মই যাওঁ বাইদেৱে নহ'লে মোক বেয়া পাব কিন্তু বাইদেউ আৰু ভিন্দলৈ কিবা উপহাৰ এটা নিব লাগিব কি উপহাৰ নিও সেইটোহে ভাবিছো মোৰ মোবাইলত বাইদেউ আৰু ভিন্দৰ বহুত ধুনীয়া ফটো এখন আছে সেই ফটোখনকে বন্ধাই নিম আৰু বাইদেউ আৰু ভিন্দক দি দিমগৈ বাইদেৱে বহুত ভাল পাব আজিকালিতো সেনেকুৱা পাৰ্টিবোৰত এনেকুৱা গিফ্টবোৰহে দিয়ে বাইদেৱে দেখি বহুত ভাল পাব আৰু বাইদেৱে পছন্দ কৰিব
যাওঁ মই, দেৰি কৰি নাথাকো। ঐ, তই এইবোৰ কি পিন্ধি আহিছ? আমাৰ ঘৰৰ চাকৰণীজনীয়েও এনেকুৱা শাৰী নিপিন্ধে। তোৰ লাজ লগা নাই? ইমান ডাঙৰ পাৰ্টিটোত এইবোৰ কি শাৰী পিন্ধি আহিছ? তোৰ ওচৰত ভাল শাৰী এখনো নাইনে? এইখনেই মোৰ সকলোতকৈ ভাল শাৰী বাইদেউ। কি শাৰীখন বেয়া লাগিছে নেকি? তই মোৰ মান সন্মান সকলো শেষ কৰিবি। এটা কথা মনত ৰাখ, ইয়াত কাকো তই এইটো পৰিচয় নিদিবি যে তই মোৰ ভণ্টি। কিন্তু কোনোবাই যদি মোক সোধে তুমি কি হয় বা কাৰ চিনাকিত আহিছা, তেতিয়া কৈ দিবি সেইখন ঘৰত কাম কৰোহি মই কেতিয়াবা। বাইদেউ, লাজ পাব নালাগে। তোৰ এইবোৰ কাপোৰৰ মই তোক মোৰ ভণ্টি বুলি চিনাকি দিম নেকি? লাজেই লাগে মোৰ। মোৰ পুৰণা শাৰী দি তোক ৰাখিবলৈও মোৰ শাৰী সকলোবোৰ পিন্ধি মই পোষ্ট দিছো ছ'চিয়েল মিডিয়াত, বহুতে চিনি পাব। বাইদেউ, তেতিয়াহ'লে মই যাওঁগৈ দে। ৰ আহিলি যেতিয়া খাই বৈ যাবি। বাইদেউ, তোলৈ আৰু ভিন্দলৈ গিফ্ট এটা আনিছিলো। মই ফটো এখন বন্ধাই আনিছো, তোৰ আৰু ভিন্দৰ বিয়াৰ ফটো। বৰ ধুনীয়া লাগে সেই ফটোখন মোৰ। কি থাৰ্ড ক্লাছ কামবোৰ কৰিব আহিছ? সিমান ল' কোৱালিটিৰ ফটো ফ্ৰেম মই মোৰ ৱালত আৰিম নেকি? মোৰ ঘৰৰ ৱালত সেইবোৰ ফটোৰ ফ্ৰেম আৰিব নোৱাৰো। মোৰ ইজ্জতৰ কথা আছে। তই কেনেকুৱা ফটো ফ্ৰেম বনাই আনিছ সেইটোতো আৰু মোৰ বুজিবলৈ বাকী নাই। 150 টকীয়া মানৰ এটা ফ্ৰেমহে বনাই আনিছ চাগে। সেইটো ফ্ৰেম কি মই মোৰ ঘৰৰ ৱালত আৰিম নেকি? তই যেনেকৈ আনিছ তেনেকৈয়ে উভতাই নে। তোৰ ঘৰৰ ভগা জুপুৰিটোতে আহি থবি, সেইবোৰৰ যোগ্যহে। আৰু তোৰ পৰা মই গিফ্টৰ আশা কৰা নাই। মোৰ ঘৰত ঢেৰ গিফ্ট উঠিব আজি, আৰু মোৰ বস্তুৰ কোনো অভাৱ নাইকিয়া। তই আহিছ, এগালমান খা আৰু ঘৰলৈ টোপোলা বান্ধি লৈ যা, বছ সিমানেই। কিন্তু বাইদেউ, কোনো কিন্তু নাই। তই ইয়াতে ৰ। মই তোৰ লগত বেছি কথা পাতি থকা দেখিলে মানুহে মোক ভাবিব কোন হয়, কাৰ লগত কথা পাতিছে। আৰু চাকৰণী এজনীৰ লগত এনেকৈ যে মালিকনীয়ে বেছি কথা পাতি নাথাকে সেইটো সকলোৱে জানে, নহ'লে চবেই গম পাই যাব তই যে মোৰ ভণ্টি। হ'ব দে, মই ইয়াতে ৰৈছো। মাহী, ৰণক, ভালে আছা? বহুত দিনৰ পিছত তোমাক দেখা পাইছো। পঢ়া শুনা কেনেকুৱা? মই পঢ়া শুনা ঠিকেই কৰি আছো মাহী। মাহী, ভাইটিক লগত লৈ নাহিলে কিয়? আৰু মুহাক লগত কিয় নানিলে? এনেও ভাইটি আহিবলৈ বৰ মন আছিল, কিন্তু মায়ে মানা কৰিলে আনিবলৈ, সেইবাবে নানিলে, হয়নে? এনেকুৱা কথা নহয় ৰণক। আপুনি মাৰ লগত কথা পাতি থকা সকলোবোৰ মই শুনিছো। আৰু মই সেইদিনা মায়ে পাপাক কৈ থকাও শুনিছো যে মায়ে আপোনাক আৰু ভাইটিক একেলগে আহিব মানা কৰিছে। ভাইটি আৰু মুহাক আনিব মানা কৰিছে, অকল আপোনাক আহিব কৈছে। মায়ে এয়া ভুল কৰিছে। নাপায় নহয় ৰণক, ডাঙৰৰ কথাত ভাগ নলবা। মই এতিয়া ইমানো সৰু হৈ থকা নাই মাহী, মই মেট্ৰিক দিলো। মাহী, তুমি ভাইটিক লৈ আনিব লাগিছিল। ভাইটিক মই বহুত ভাল পাওঁ। ভাইটিৰ প্ৰতি মোৰ অন্তৰত আগৰ দৰেই মৰম আছে, বহুত মৰম আছে তাৰ প্ৰতি। ভাইটিক চাবলৈ মোৰ বহুত মন যায়, তাক লগ পাবলৈ মন যায় মোৰ। হয় নেকি ৰণক বাবা? শুনি বহুত ভাল পালো। কিন্তু বাইদেৱে ক'লে তুমি বোলে এতিয়া ডাঙৰ হলা, তোমাৰ নতুন নতুন ফ্ৰেণ্ড হ'ল, তুমি ভাইটিক পাহৰিয়ে গলা। মই ডাঙৰ হলো, মোৰ নতুন ফ্ৰেণ্ড হ'ল। সেই বুলি জানো মই মোৰ সম্বন্ধীয়, মোৰ কাজিন, মোৰ ভাইটি, মোৰ মাহীৰ ল'ৰাক মই পাহৰিব পাৰিম? মোৰ বহুত ফ্ৰেণ্ড হ'লেও মই মোৰ ভাইটিক কেতিয়াও পাহৰি নাযাওঁ। তাৰ লগত মোৰ সম্বন্ধ আছে, সি মোৰ ভাইটি হয়, মোৰ কাজিন হয়। ভালে থাকা তুমি, সদায় ভালে থাকা। তুমি নাকান্দিবা মাহী, তুমি একেবাৰে নাকান্দিবা। তুমি কান্দিলে মই বহুত বেয়া পাম। মায়ে বহুত বেয়া কৰিছে তোমাৰ লগত। তুমি যে মা আৰু পাপাৰ বাবে গিফ্ট আনিছিলা, গিফ্টটো মোকে দিবা নেকি? কিয়? সেই গিফ্টটো মই ৰাখিম। দিম ৰবা, খোৱা লোৱা। দিয়াচোন। ৰণক, তুমি এইবোৰ কি কৰিলা? গোটেই মানুহৰ সন্মুখত তুমি কিয় এইবোৰ কৈ দিলা? মাইকৰ স্পিকাৰ লৈ সকলোকে কিয় এনাউন্স কৰি দিলা যে জুলি তোমাৰ মাহী হয়, আৰু তাই তোমাক বহুত মৰম কৰিছিল, এতিয়াও বহুত মৰম কৰে। আৰু জুলিৰ ল'ৰাটোৰ কথা, মুহাৰ কথা, এইবোৰ ইমান কোৱাৰ কি প্ৰয়োজন আছিল তোমাৰ? মইনো কি বেয়া কলো? বা মইতো একো মিছা কথা কোৱা নাইকিয়া মা। সৰুৰ পৰা তুমি মোক শিকাইছা মিছা কথা নকবলৈ, আৰু এতিয়া মই মিছা কথা কেনেকৈ কওঁ? মই সকলোকে মাহীক চিনাকি কৰাই দিছো। আৰু
সকলোৱে মাহীক চিনি পাইছে ভাল লাগিছে ন কিন্তু এই ইমান দুখীয়া মানুহবোৰক মোৰ ভণ্টি বুলি চিনাকি দিয়াৰ কি প্ৰয়োজন আছিল আৰু সেই গিফ্টটো তুমি কিয় সকলোকে দেখাই দিলা মাহীয়ে আনিছে বুলি মা তুমিয়ে মোক কৈছিলা উপহাৰ কেৱল উপহাৰ হয় মৰমৰ উপহাৰ উপহাৰবোৰ ধনেৰে জুখিব নালাগে মোক ভাল সংস্কাৰ দি মোক ভাল জ্ঞান দি তুমি কি কৰিছা মা উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ তুমি যদি ভাল আৰ্হি নেদেখুৱা মোক উপদেশ দি তুমি কৰিবা কি মা মাহী দুখীয়া ঘৰৰ কাৰণে মাহীক ইমান অপমান কৰিছা কি তুমি সম্বন্ধবোৰ পাহৰি গৈছা সেইজনী মাহীৰ লগতে সৰুতে তুমি খেলিছিলা সেইজনী মাহীৰ লগতে তুমি দুখ সুখৰ কথা পাতিছিলা ককা আইতাৰ ঘৰত এই মাহীজনীৰ লগতে তুমি সময় পাৰ কৰিছিলা জীৱনৰ আধা সময় তেন্তে আজি দুখীয়া ঘৰত বিয়া হ'ল বাবে মাহীৰ আৰ্থিক অৱস্থা ভাল নহয় বাবে কেনেকৈ মাহীৰ লগত তুমি এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলা মা কালিলৈ যদি মই তোমালোকতকৈও বহুত ধনী হৈ যাওঁ মোৰ ওচৰত যদি কোটি কোটি টকা থাকে যদি তোমালোকক মই তেনেকুৱা ব্যৱহাৰ কৰো তেতিয়া কেনেকুৱা লাগিব মা ৰনক তুমি আমাৰ লগত এনেকুৱা ব্যৱহাৰ নোৱাৰা কৰিব আমি তোমাক তুলি তালি ডাঙৰ কৰিছো আমি তোমাৰ মা দেউতা আৰু শৈশৱৰ সময় পাৰ কৰিছা তুমি মাহীৰ লগত তুমি এনেকুৱা ব্যৱহাৰ কিয় কৰিব পাৰিছা মাহীটো তোমাৰ নিজৰ ভণ্টি মোৰ ভুল হ'ল বাবা মোৰ ভুল হ'ল যে মই তোমাৰ মাহীক সিমান অপমান কৰিছো মই তোমাৰ মাহীক দুখীয়া বুলি হাঁহিছো আমাৰ লগত তুমি এনেকুৱা নকৰিবা তুমি সঁচাকৈ অন্তৰৰ পৰা নিজৰ ভুল উপলব্ধি কৰিছানে মা কৰিছো মাথো মেট্ৰিক পাছ কৰা এইবাৰ মেট্ৰিক পাছ কৰা 15-16 বছৰীয়া ল'ৰাটোৱে মোক বুজাই তুলিছে যে ধনী দুখীয়াৰ ভেদাভেদ আনিব নালাগে সম্পৰ্কৰ মাজত মোক ক্ষমা কৰি দিবা যদি তুমি অন্তৰৰ পৰা ভুলবোৰ বুজিছা তেন্তে ক্ষমা মোক নহয় মা মাহীক বিচৰা ক'ত আছে তোমাৰ মাহী তোমাৰ পিছতে আছে জুলি বাইদেউ তোক দুখীয়া বুলি বহুত হাঁহিলো বহুত অপমান কৰিলো এতিয়া তই মোক ক্ষমা কৰি দে মই তোক এনেকৈ অপমান কৰিব নালাগিছিল জুলি তই মোৰ নিজৰ ভণ্টি তোৰ মোৰ একেই তেজ তই দুখীয়া মই ধনী বুলি মই আমাৰ তেজৰ ৰং সলাব নোৱাৰো একেই তোৰ শৰীৰৰ ৰঙা তেজ মোৰ শৰীৰতো ৰঙা তেজেই তোৰ বংশ মোৰ বংশ একেটাই একে বংশৰ তেজ আছে কিন্তু মই দুখীয়া বাবে তোক মোৰ ভণ্টি বুলি পৰিচয় দিবলৈ বেয়া পালো মই বহুত ভুল কৰিলো মোক ক্ষমা কৰি দিবিনে মই ক্ষমা পামনে তোৰ ওচৰত বাইদেউ তই মোক দুখীয়া বুলি হাঁহোতে মোৰ অন্তৰ বিষোৱা নাছিল অন্তৰ তেতিয়া বিষাইছিল যেতিয়া তই মোক তোৰ ভণ্টি বুলি পৰিচয় দিবলৈ মানা কৰিছিলি ধনেৰে জানো সম্পৰ্ক কিনিব পাৰি এসোপামান টকা দি জানো তোৰ মোৰ সম্বন্ধটো মা দেউতাই গঢ়ি দিছিল তোৰ মোৰ সম্বন্ধটোতো ভগৱানেই গঢ়ি দিছিল তই মোক এনেকৈ কেতিয়াও নকবি বাইদেউ মোক তোৰ ভণ্টি নহয় বুলি ক'বলৈ কেতিয়াও বাধ্য নকৰাবি আজি ৰণকে মোক শিক্ষা দিছে ৰণকে বুজনি দিছে ৰণকে জ্ঞান দিছে মোক মই সঁচাকৈ ক্ষমাৰ যোগ্যই নহয় কিয় নহয় তইতো ৰণকক এই সংস্কাৰ দিছ ৰণকক তই ভাল সংস্কাৰ দিছ বাবে সি আজি তোৰ সংস্কাৰখিনিকে তোক মনত পেলাই দিছে বাইদেউ মা মাহীয়ে ঠিকেই কৈছে তুমি পাহৰি যোৱা সংস্কাৰখিনি মই তোমাক মনত পেলাই দিছো আৰু এয়া দিব পাৰিছো কেৱল তোমাৰ বাবে কাৰণ তুমি মোক এই সংস্কাৰ দি থৈছা মা মই আৰু কেতিয়াও তহঁতক দুখীয়া বুলি নাহাঁহো কেতিয়াও লেলেচেচে নকৰো কেতিয়াও এইটো নকওঁ যে মই তোৰ বাইদেউ নহয় আৰু তই মোৰ ভণ্টি নহয় বল সগৌৰৱে সকলোকে পৰিচয় দিওঁ যে তই মোৰ মৰমৰ একমাত্ৰ ভণ্টি বাইদেউ